কেনেকুৱা অনুভৱ হৈছে মই নিজকে নিজে বুজাব পৰা নাই। ৰঙামাটি টোল প্লাজাৰ সকলো বিষয়ববীয়াক বহুত বহুত ধন্যবাদ আজি এই দিনটো মোৰ কাৰণে বিশেষ কৰি তোলাৰ বাবে। আৰু আমাৰ মেনেজাৰ ছাৰকো বহুত বেছি ধন্যবাদ জনাইছোঁ। ইমান মোক আনন্দ দিয়াৰ কাৰণে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। কিন্তু এনেকুৱা এটা ব্যতিক্ৰমী চিন্তাধাৰা হয়তো আমাৰ ৰঙামাটি টোল প্লাজাতেহে দেখা গৈছে। আজিলৈকে দেখা নাই মানে ক'তো বেলেগত কৰ্মচাৰীসকলক ইমান মৰম দিয়া, সন্মান দিয়া হয়তো আজি আমাৰ এই টোল গেটতহে দেখা গৈছে মানে। আগতে ক'তো দেখা নাই। বৰ্তমান ল'ৰাটো মোৰ মা আৰু মোৰ ভণ্টিৰ লগত থাকে। অকণমান কষ্ট হয়, হ'লেও মানে তাৰ ভৱিষ্যতৰ কাৰণেই মানে কামটো কৰিবলৈ আগবাঢ়ি আহিছোঁ। কামটো কৰিলে কিজানি তাৰে অকণমান ভাল হয় আৰু নিজকো মানে এটা গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে মাতৃ হৈও যে মই সিমানখিনি কৰিবলৈ আগবাঢ়ি আহিব পাৰিছোঁ বা তেওঁলোকেও মোক সহায় কৰিছে। তোমালে কংগ্ৰেচুলেশ্যনছ তোমালে। আৰু আমি ভাবিম আমি সেয়া কৰিম যে তুমি তোমাৰ ল'ৰাটোৰ লগত আগবাঢ়ি যোৱা। সি যেনেকৈ তুমি লাষ্ট টাইম কৈছিলা যে সি তোমাৰ কাৰণে গুড লাক এটা আনিছে যে তুমি কামটো পালা, কাম কৰিছা। চ' আমি আশা কৰিম যে তেনেকুৱা ধৰণৰ আৰু তোমাৰ গুড লাক আহক। আৰু কেনেকুৱা অনুভৱ হৈছে মই নিজকে নিজে বুজাব পৰা নাই। ৰঙামাটি টোল প্লাজাৰ সকলো বিষয়ববীয়াক বহুত বহুত ধন্যবাদ আজি এই দিনটো মোৰ কাৰণে বিশেষ কৰি তোলাৰ বাবে। আৰু আমাৰ মেনেজাৰ ছাৰকো বহুত বেছি ধন্যবাদ জনাইছোঁ। ইমান মোক আনন্দ দিয়াৰ কাৰণে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। কিন্তু এনেকুৱা এটা ব্যতিক্ৰমী চিন্তাধাৰা হয়তো আমাৰ ৰঙামাটি টোল প্লাজাতেহে দেখা গৈছে। আজিলৈকে দেখা নাই মানে ক'তো বেলেগত কৰ্মচাৰীসকলক ইমান মৰম দিয়া, সন্মান দিয়া হয়তো আজি আমাৰ এই টোল গেটতহে দেখা গৈছে মানে। আগতে ক'তো দেখা নাই। বৰ্তমান ল'ৰাটো মোৰ মা আৰু মোৰ ভণ্টিৰ লগত থাকে। অকণমান কষ্ট হয়, হ'লেও মানে তাৰ ভৱিষ্যতৰ কাৰণেই মানে কামটো কৰিবলৈ আগবাঢ়ি আহিছোঁ। কামটো কৰিলে কিজানি তাৰে অকণমান ভাল হয় আৰু নিজকো মানে এটা গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে মাতৃ হৈও যে মই সিমানখিনি কৰিবলৈ আগবাঢ়ি আহিব পাৰিছোঁ বা তেওঁলোকেও মোক সহায় কৰিছে। তোমালে কংগ্ৰেচুলেশ্যনছ তোমালে। আৰু আমি ভাবিম আমি সেয়া কৰিম যে তুমি তোমাৰ ল'ৰাটোৰ লগত আগবাঢ়ি যোৱা। সি যেনেকৈ তুমি লাষ্ট টাইম কৈছিলা যে সি তোমাৰ কাৰণে গুড লাক এটা আনিছে যে তুমি কামটো পালা, কাম কৰিছা। চ' আমি আশা কৰিম যে তেনেকুৱা ধৰণৰ আৰু তোমাৰ গুড লাক আহক।